আজি আমি ঢকুৱাখানাত প্ৰায় ৩.৫ কোটি টকা ব্যয় সাপেক্ষে ৰাজ্যিক ভিত্তিত আমাৰ এটা প্ৰশিক্ষণ কেন্দ্ৰ এটা আমি শুভ উদ্বোধন কৰিছোঁ। যেতিয়া মাননীয় নৱ দলে ডাঙৰীয়া যেতিয়া তেওঁ পঞ্চায়ত বিভাগৰ মন্ত্ৰী আছিলে আৰু তেতিয়াই এইটো পৰিকল্পনা কৰিছিলে যে ৰাজ্যিক ভিত্তিত প্ৰশিক্ষণ কেন্দ্ৰসমূহ অকল গুৱাহাটী ভিত্তিত নকৰি আমাৰ অসমৰ উত্তৰ প্ৰান্তত যাতে ধেমাজি লখিমপুৰকে আদি কৰি বিশ্বনাথকে আদি কৰি বা আমাৰ এই অঞ্চলকে আদি কৰি সেইসকল মানুহে যাতে গুৱাহাটীত অহাৰ পৰিৱৰ্তে যাতে আমি ঢকুৱাখানাত যাতে প্ৰশিক্ষণ কৰিব পাৰোঁ তাৰ কাৰণে এটা পৰিকল্পনা কৰিছিলে আৰু সেই পৰিকল্পনাক আজি বাস্তৱত ৰূপায়ণ কৰি আমি ৩.৫ কোটি টকা ব্যয় সাপেক্ষে এই ৰাজ্যিক ভিত্তিত প্ৰশিক্ষণ কেন্দ্ৰ আমি আজি উদ্বোধন কৰিছোঁ। ইয়াতে পঞ্চায়ত লেভেলৰ যিমানবোৰ প্ৰশিক্ষণ সেই প্ৰশিক্ষণবোৰ ৰাজ্যিক ভিত্তিত প্ৰশিক্ষণবোৰ আমাৰ ইয়াতে হ'বগৈ আৰু এনেকুৱাকৈ প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিটো জিলাত যিহেতু জিলা ভিত্তিত আছে, ৰাজ্যিক ভিত্তিত আমাৰ এতিয়া এইটো তৃতীয় হ'ল। এটা আমাৰ খানাপাৰাত আছে, এটা গুৱাহাটীৰ কাহিকুছিত আছে আৰু এটা আমাৰ এইটো ঢকুৱাখানা এইটো। গতিকে আমি নিশ্চিত ওপৰত আমি আনন্দিত হৈছোঁ যে আমাৰ এই অঞ্চলৰ প্ৰতিনিধিসকলে এই অঞ্চলৰ পঞ্চায়তৰ বিষয়া কৰ্মচাৰীসকলে এতিয়াৰ পৰা ইয়াতে প্ৰশিক্ষণ ল'ব পাৰিব। পঞ্চায়ত নিৰ্বাচনৰ বাবে ইতিমধ্যে আমি টঙালি বান্ধিছোঁ, চৰকাৰো সাজু হৈছে আৰু সাজু হোৱাৰ প্ৰাক মুহূৰ্তত আমি পঞ্চায়তসমূহ আমি পুনৰ গঠন কৰাৰ ব্যৱস্থা কৰিছোঁ। যিহেতু পূৰ্বতে যিহেতু এটা সমষ্টিৰ এটা পাৰ্ট পৰিছিলে পঞ্চায়তত, অন্য এটা পাৰ্ট পৰিছিলে অন্য বিধানসভাত পৰিছিলে। গতিকে এইবাৰ যিহেতু বিধানসভাৰ যিহেতু পুনৰ গঠন হৈছে আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিৰ ভিতৰতে যাতে পঞ্চায়তসমূহ থাকে তাৰ কাৰণে পঞ্চায়ত পুনৰ গঠন প্ৰক্ৰিয়া চলি আছে। জিলা আয়ুক্তসকলক দায়িত্ব অৰ্পণ কৰা হৈছে। তেওঁলোকে ৩০ আগষ্টৰ ভিতৰত সম্পূৰ্ণ পঞ্চায়তসমূহ পুনৰ গঠন কৰিব আৰু তাৰ পৰৱৰ্তী সময়ত ৭ ছেপ্টেম্বৰৰ ভিতৰত আমি যি ব্লকসমূহ উন্নয়ন খণ্ডসমূহ আমি পুনৰ গঠন কৰিম আৰু ৭ তাৰিখৰ পৰা ১৭ তাৰিখৰ ভিতৰত ৰাইজৰ যদি অজৰ আপত্তি আছে সেইবোৰ আমি নিষ্পত্তি কৰি আমি ১৭ তাৰিখে চূড়ান্ত নটিফিকেশ্যন আমি উলিয়াম। কোন ব্লকৰ অন্তৰ্গত কোনটো পঞ্চায়ত হ'বগৈ বা কোন পঞ্চায়তৰ কিমান জনসংখ্যা আছে সম্পূৰ্ণ নতুন তথ্য এটা আমি উলিয়াম। তাৰপিছত ৰাজ্যিক আমাৰ যি নিৰ্বাচন আয়োগ সেই নিৰ্বাচন আয়োগক প্ৰদান কৰাৰ পিছত আমি ভাবিছোঁ যে ডিচেম্বৰ মাহৰ প্ৰথম পষেকত এই নিৰ্বাচনৰ কাৰণে আমি মন বান্ধিছোঁ। আৰু যিহেতু এইবাৰ যিহেতু সম্পূৰ্ণ জনসাধাৰণৰ ওপৰত নিৰ্বাচনত অংশগ্ৰহণ কৰা হ'ব, যিহেতু পঞ্চায়ত প্ৰতিনিধিসকলে কোনো দলীয় নমিনেশ্যন নাথাকিব, গতিকে এইবাৰ পূৰ্বতকৈ বেছি ভাল প্ৰতিনিধি আহিব বুলি মই আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।